বিহাৰৰ জনতাৰ পৰিপক্ক যি ৰায়দান মতদান সেইটো উন্নয়নৰ পক্ষত হৈছে। জাত পাতৰ ৰাজনীতি আঁতৰাই ইমান বছৰে বিহাৰক RJD বা কংগ্ৰেছ বা ইণ্ডি এলায়েন্সৰ সেই সময়ৰ দলবিলাক যি ধৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকক পিছ পেলাই আহিছিল বা তেওঁলোকক শোষণ বা বঞ্চনা বা উন্নয়নৰ দিশত তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে একো তেনেধৰণৰ বিশেষ পৰিকল্পনা লোৱা নাছিলে। গতিকে জংগল ৰাজ, গুণ্ডা ৰাজ, ভাগ ভাগ ৰাজনীতি আৰু বিভিন্ন ধৰণে জাতপাতৰ ৰাজনীতি এইবিলাক উফৰাই বিহাৰৰ জনতাই যিদৰে ৰায় দিছে, আমিও আশাবাদী অসমৰ জনগণেও উন্নয়নৰ ৰাজনীতি আৰু সবকা সাথ সবকা বিকাশ এই যিটো আমাৰ ৰাজনীতি, এই ৰাজনীতিক নিশ্চিতভাৱে অসমৰ জনগণে আমি বিগত সময়ত যোৱা 10 বছৰত 55 বছৰত কংগ্ৰেছে যি কাম কৰিব নোৱাৰিলে, যি ব্যৰ্থতা কংগ্ৰেছৰ দিনত আমি দেখিলোঁ, যি ধৰণে অসমখনক ভাৰতবৰ্ষৰ মানচিত্ৰত স্থান দিব লাগিছিল, তাত যি ধৰণে শোচনীয় বিফলতা কংগ্ৰেছ দলৰ নেতৃত্বত আমি দেখিলোঁ, তাৰ সমান্তৰাল বা তাৰ বিৰুদ্ধে 10 বছৰত আমাৰ চৰকাৰে যি ধৰণে অসমখনক আগবঢ়াই লৈ গৈছে, যিটো কওঁ আমি কম্পেৰিজন 55 years ভাৰ্চেছ 10 years, এই 10 বছৰত আমাৰ চৰকাৰৰ যি সফলতা, জনকল্যাণমুখী যিসমূহ পদক্ষেপ, বিভিন্ন শান্তি উন্নয়ন, বিভিন্ন ৰাজ্যৰ লগত সীমা বিবাদ যিটো আমি মোটামুটিভাৱে এটা নিষ্পত্তি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যিখিনি কাম লৈছোঁ, মাটিৰ পট্টাৰ পৰা আৰম্ভ কৰি উচ্ছেদ অভিযানলৈকে, গতিকে এই সকলোবিলাক কাম চাৰিওফালে উন্নয়নৰ প্ৰতিচ্ছবি দেখিছোঁ। আৰু আমাৰ জাতিটোক জীয়াই ৰখাৰ বাবে খিলঞ্জীয়া মানুহৰ অস্তিত্ব, ভাৰতীয় মূলৰ মানুহৰ অস্তিত্ব যাতে সদায় সুৰক্ষিত হৈ থাকে আৰু এখন সুৰক্ষিত আৰু নিৰাপদ অসম যাতে আমি যুৱ প্ৰজন্ম, ভৱিষ্যত প্ৰজন্মৰ হাতত আমি উপহাৰ হিচাপে দি থৈ যাব পাৰোঁ, সেই সংকল্পৰে আমি যিখিনি কাম 10 বছৰত কৰিছোঁ, গোটেইখিনি আমাৰ উন্নয়নৰ নেৰেটিভ লৈ আমি আগবাঢ়িম। আৰু এই ক্ষেত্ৰত বিৰোধীয়ে আমাৰ সমকক্ষটো বাদ দিয়ক, বিৰোধীয়ে আমাৰ কামৰ 10% তেওঁলোকে আমাক স্পৰ্শ কৰিব নোৱাৰিব। চাওঁ, এতিয়া আমি আলোচনা কৰিম নিৰ্বাচনৰ গোটেই কথাবিলাক, আমি প্ৰস্তুতি বা প্ৰাৰম্ভিক প্ৰস্তুতিৰ কথাবিলাক পাতিছোঁ। মূলত সংগঠন বুথত আমি বিজয় সাব্যস্ত কৰিব লাগিব, বুথ বিজয় অভিযান, আশীৰ্বাদ যাত্ৰা, ঘৰে ঘৰে সম্পৰ্ক, এইবিলাক কাৰ্যসূচী আমি হাতত লৈছোঁ। এইবিলাক কাইলৈ বিস্তৃতভাৱে আলোচনা কৰিম। কৰ্ণধাৰ সমিতিত আমি গোটেই বিষয়বিলাক আলোচনা কৰিম আৰু সেইমতে আমি যি সিদ্ধান্ত হ'ব, প্ৰতিটো কাৰ্যসূচীক আমি এটা যিটো কয় ৰিভাৰ্ছ কেলেণ্ডাৰ যিটো কোৱা হয়, যদি 10 এপ্ৰিলত নিৰ্বাচন হয়, 10 এপ্ৰিলৰ পৰা আজি হয়তো 20 নৱেম্বৰ, তো এইখিনি সময়ৰ মাজত এটা ৰিভাৰ্ছ কেলেণ্ডাৰ আমি প্ৰস্তুত কৰিম আৰু সেইমতে আমি আগবাঢ়িম। BTCত BJP থাকিব, NDA আমাৰ ঘটক দলসমূহ থাকিব, কোন থাকে এতিয়ালৈকে আমি আজিৰ দিনত চূড়ান্ত ক'ব নোৱাৰোঁ। ৰাষ্ট্ৰীয় এটা সমিতি সিদ্ধান্তও ল'ব, আমাৰো মতামত ল'ব। গতিকে দেশৰ স্বাৰ্থত, BTCৰ 35 লক্ষ জনতাৰ স্বাৰ্থত যিটো সিদ্ধান্ত ল'ব লাগে, সেইটো সিদ্ধান্ত আমি ল'ম।